চিৰাঙৰ কাজল গাঁৱত আটক দুই ভুৱা সাংবাদিক ব্লেকমেইলিঙেৰে ধন দাবীৰ অভিযোগত আটক কৰা হৈছে দুই ভুৱা সাংবাদিকক আটক ছফিউৰ ৰহমান মণ্ডল ৰফিকুল ইছলামক এজনী 16 বছৰীয়া কিশোৰীক অপহৰণৰ অভিযোগো তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হৈছে কাজলগাঁও আৰক্ষীয়ে আটক কৰিছিল এজন 23 বছৰীয়া যুৱকক ধৃত যুৱকজনক গোচৰৰ পৰা ৰেহাই দিয়াৰ নামত ধন দাবী কৰিছিল যুৱকজনৰ পৰিয়ালক দুয়ো দাবী কৰিছিল 4 লাখ টকা ধন দাবীৰে মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে উত্থাপিত হৈছে কাজলগাঁও আৰক্ষীয়ে আটক কৰে দুই ভুৱা সাংবাদিকক ধৃত দুয়োৰে বিৰুদ্ধে পূৰ্বেও আছে বহুতকে ব্লেকমেইলিং কৰাৰ অভিযোগ মঙলবাৰে জেললৈ প্ৰেৰণ কৰা হৈছে কিশোৰীগৰাকীৰে সম্পৰ্ক ৰখা হাৰানুৰ ইছলামক ৰফিকুলে বিচাৰিছে যে আমি ৰফিকুলৰ লগত মিলি নহল আমি তাতে থাকিলো ৰফিকুল ওলাই আহিল ওলাই অহাৰ পিছতে আমাক আধা ঘণ্টামান পিছত আকৌ ফোন কৰিছে তুমি এটা কাম কৰা বৰতলাত আহা আমি এড্ৰেছ দি আছো সেই এড্ৰেছত আহি যোৱা ঠিক আছে আমি যদি বৰতলাত যাই যদি আমি মিলাব পাৰোঁ আমাৰতো সেইটোৱে চেষ্টা আমাৰ ভাগিনক বচাব লাগে তো এইবাৰ বৰতলাত গৈছোঁ যাৱাৰ পিছত মানে ঘৰতে সোমাবাই দিয়া নাই আমাক ঘৰতে নোসোমাওঁতে আমাক কি কৈ আছে মোবাইলটো ছুইচ অফ কৰি দিয়ক বোলে আমিতো ইয়াতে ডিচিৰ ওচৰত অহা নাই এছ পি এইটো আমি ছফিয়াৰৰ ঘৰত গৈছিলোঁ প্ৰথমে মোক নীলিবাৰী মাতিছিল ছোৱালীৰ দেউতাকে তাৰমানে ইয়াৰ পৰা মোক নাম্বাৰটো দি গৈছিল যে আপোনাৰ লগত মোৰ অলপ কথা পাতিম তাৰপিছত মই নীলিবাৰী গ'লোঁ নীলিবাৰী যোৱাৰ পিছত মোৰ ৰফিকুলৰ লগত লগ হ'ল পিছত ৰফিকুলৰ লগত মই কথা পাতিলোঁ তেতিয়া ৰফিকুলে মোক ক'লে যে ছোৱালীৰ এটা লাইভ আছে আমি কিন্তু ছোৱালীক তাত নিদিওঁ তো ছোৱালীৰ লাইভৰ কাৰণে আপোনালোকে চিন্তা কৰিব লাগে যদি পাৰে আপোনালোকে মোক আগত ক'ব দিলে আপোনালোকে কিমান দিব পাৰিব যে আমিতো দিব নোৱাৰিম আমাৰ হাতত তেনেকুৱা কোনো ধন নাই সি পিছত ক'লে যদি ছোৱালীৰ ভৱিষ্যত গঢ়িবৰ কাৰণে যদি দিয়ে তেনেহ'লে আমি 4 মান হ'লে আমি সেইটো মিলাব পাৰিম